চেঙাৰ বাঘমাৰা চৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা নিমিষতে ভস্মীভূত হয় এটা বাসগৃহ আনুমানিক 7 লক্ষাধিক টকাৰ সা সম্পত্তি জুইতে জাহ যায় চেঙাৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত 1 নম্বৰ বাঘমাৰাত নিশা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই ইয়াদ আলীৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড জানিব পৰা মতে বাসগৃহটোত থকা সিলিং ফেনৰ পৰাই জুইৰ সূত্ৰপাত হয় পাছত পৰিয়ালৰ লোকে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই আহি কোনোমতে জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে জুইত এটা বাসগৃহ নগদ ধন সোণ নথিপত্ৰ আৰু আচবাবপত্ৰ সহ আনুমানিক 7 লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে হৈছিল মানে যোৱা যেটো নিশা গ'ল ৰাতি আনুমানিক 2:30 মান বজাত আমাৰ ঘৰত দুটা ফেন আছিল দুটা ফেনৰ মাজৰ পৰা এটা ফেনৰ পৰা মানে লাইনৰ মানে বিদ্যুৎ কিবা খাটি মানে লাইনৰ পৰা আগুনটো ঘৰত লাগিছিল মানে আগত মানে কি আমাৰ যেটো ট্ৰান্সফৰ্মাৰ আছিল ট্ৰান্সফৰ্মাৰৰ ফিউজ বুলি যে কওঁ ইয়াৰ আগত জুই লাগিছিল জুই লগাৰ পিছত আমি যিবিলাক লাইনত কাম কৰি থাকে মানুহবিলাক মই বহুতবাৰ কোৱাৰ সত্ত্বেও যে লাইনটো ট্ৰান্সফৰ্মাৰটো ঠিক কৰি দিয়ক এতে কৈছে নহয় এইটো আমি ডাইৰেক্ট কৰি দিলো একো নহয় কিন্তু আজি এনেকুৱা অৱস্থা হ'ল ৰাতি 2:30 মান বজাত এনেকুৱা পৰিস্থিতি হৈছে আমাৰ ঘৰত যেতিয়া ঘৰত আগুন লাগিছে ফেনৰ পৰা লাগিছে আসলতে আগুনটো জুইটো ফেনৰ পৰা লাগিছে জুইটো ফেনৰ পৰা লাগিছে তেতিয়া মানে ওপৰৰ পৰা টিনবিলাক গলি গলি তলত পৰিছে মোৰ মাৰ মোৰ ভাতিজা বেলেগ এটা পালেঙত আছিল মোৰ দেউতা এটা বেলেগ পালেঙত আছিল মানে আগুনটো লাগাৰ পিছত মাৰ ভাতিজা যেটো আছিল তাৰ পৰা সেই ফেনটোৰ পৰা মানে জুই যেতিয়া গলি মানে পালেঙত পৰিছে তেতিয়াহে মোৰ ভাতিজাটো মানে চিঞৰি উঠিছে যে আগুনটো লাগিছে মানে কিবা কিবিকে মানে ইয়াতে মানে ওলাইছে ঘৰৰ পৰা মোৰ দেউতাৰ মোবাইলটো ওলাব পৰা নাই আৰু ঘৰত যিমান মানে বয় বস্তুবিলাক আছিল কি আছে মানে আমাৰ যোৱাবাৰ আমি 3-4 বিঘা মান ধান খেতি আবাদ কৰি ইৰি আবাদ কৰিছিলোঁ গোটেইখিনি আমাৰ আছে আৰু তাৰ আগৰ পুৰণা ধানখিনিও আছে তাৰ পৰা মানে আমি মানে কিমান মন ধান হ'ব ধান মোটামুটি 60 মন হ'ব আৰু আমাৰ লগত ঘৰত যিমান নথিপত্ৰ টকা পইচা টকা আছিল মানে কিবা মই প্ৰাইভেট এটা সেক্টৰ মানে স্কুলত কাম কৰি থাকোঁ তাৰ কিবা বেলেগ টকা আছিল মই মাকৰ হাতত দিছিলোঁ এই টকাখিনি মানে পৰি গৈছে আৰু কিবা নথিপত্ৰ মই ল'ব পৰা নাই একো বস্তু ল'ব পৰা নাই ঘৰৰ কাঠখিনি মানে আনুমানিক 6-7 লাখ টকা মানে টাউন গৈছে আমাৰ ঘৰৰ পৰা পালেং মানে আলনা দৰ্জাবিলাক হাবি জাবি আছে একো আমি ল'ব পৰা নাই ঘৰৰ পৰা গাঁওখনৰ নাম কি আমাৰ গাঁওখনৰ নাম 1 নং বাঘমাৰা চৰ আলুপতি থানা পৰিয়ালৰ মোৰ দেউতাৰ নাম ইয়াদ আলী মোৰ নাম শাবান আলী মই এটা কথা মানে ক্ষতিগ্ৰস্ত মানে কি মই লাইন বিদ্যুৎ সকলৰ মই এটা মন্তব্য আগবঢ়াম এইটোৱেই যে যেটো বিদ্যুৎ লৈ মানে ইয়াতে ধেমালি কৰি আছে আজি মানুহৰ জীৱনলৈ এটা মানে ই হ'ল যেতিয়া 2:30 বজাত আমি চিঞৰি আছোঁ কিন্তু মানুহৰ কোনো হাৰা শব্দ নাই যেনেকুৱা আগুনটো বা জুইটো লাগিছিল মানুহ দিনত হ'লে কিবা আমাৰ ক্ষতিটো নহ'ল হয় কিন্তু ৰাতি 2:30 মান বজাত মানে এনেকুৱা মানে এই ট্ৰান্সফৰ্মাৰৰ বাবে আমাৰ এনেকুৱা আজি ক্ষয়ক্ষতি হ'ল মই চৰকাৰক এটাই দাবী জনাম যাতে আমাৰ ক্ষতি হোৱা বস্তুখিনিৰ ওপৰত কিবা চিন্তা চৰ্চা কৰে আৰু এই লাইনৰ যেটো আমাৰ চৰ অঞ্চলৰ বাঘমাৰা চৰ কেৱল নহয় আমাৰ দক্ষিণ বৰপেটা যেটো আমাৰ চৰ অঞ্চল আছে 4-5টা মান পঞ্চায়ত আছে এই পঞ্চায়তৰ ভিতৰত লাইনখিনি যাতে অলপ সুস্থ বা অলপ ভালকৈ চলায় তাৰ বাবে অনুৰোধ ৰাখিম বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হয় বিদ্যুৎ বিভাগৰ হেমাখিৰ বাবে এনে দুৰ্ঘটনা হোৱা বুলি অভিযোগ কৰে ভুক্তভোগী পৰিয়ালে স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালক আৰ্থিক সাহায্য দিবলৈ চৰকাৰক আহ্বান জনাইছে ঘটনাটো আমাৰ 1 নম্বৰ বাঘমাৰা চৰ ইয়াদ আলী ঘৰত জুই লাগিছিল জুই লাগি কিনা মোটামুটি আনুমানিক 3টা ঘৰ 4টা ঘৰ আছিল তাৰে এটা যেটো ঘৰ ডাঙৰ ঘৰটো ডাঙৰ মানে কি আমাৰ ফ্যামিলি লৈ থাকে সেইটো ঘৰত মোটামুটি আনুমানিক 6-7 লাখ টাকা বস্তু আছিল ধান চান আছিল তাতো
মানুহ 3জন ঘৰত আছিল যেতিয়া জুইটো লাগছে ওচৰতে ট্ৰান্সমিটাৰটো আছিল তাৰ ট্ৰান্সমিটাৰটো কি বোলে ডাইৰেক্ট কৰি দিছে না কিবা করছে নাজানো আমি কিন্তু এই ঘৰ ট্ৰান্সমিটাৰ ওচৰত যেগিটা মানুহ আছিল এইকেইটা কৈছে বোলে এইটো যে এনেকৈ কৰি দি আছে আপুনি এতিয়া এইটো বস্তুটো আৰু পিছত কিবা জুইটো লাগিলে আমি কিবা কেনেকৈ কি কৰিম ঠিক আছে সেই মানা নাই হ'ব কোনো অসুবিধা নাই যাই হোক এখন আনুমানিক যে 6-7 লাখ টাকা বস্তু গেছে মানুহটো কিবা ক্ষতি হওয়া নাই না হলেও এরকম একটা হ্যাঁ গাঁৱৰ মানুহ আহি কিনে 2:30 বাজাত 6-7 লাখ টাকা সম্পত্তি আছিল তার ধান নগদ টাকা আছিল কাগজ পাতি আছিল যেটা আছিল সব ওলাবে পারান এটা ওলাবে পারান যেটা খাট মাট পালাং চালাং যেটা আছিল সম্পূর্ণ হয়ে গেছে আহ্বান জানো মানে এতিয়া আমার সরকার বিজেপি আমি আহ্বান জানো এইটো ঘর যেখানে বস্তু ধ্বংস হয়েছে তে একটা সহায় লাগে ইয়াদেলি ঘরের কামটা হয়েছে ব্যুরো রিপোর্ট অসম টুডে।